অবতার 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 अवतार सहयोग কৰিছে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 কি পড়লে খুৰা আপুনি ইয়াত মানে ইয়াত শুই আছে যে हेलो अंकल कका हॉस्पिटलाइज কৰিছো কি ছাৰক হস্পিটেললৈ নিছে কিয় কি জানি কি হ'ল হঠাতে মূৰ ঘূৰাই পৰি গ'ল আমি দৌৰাদৌৰি হস্পিটেল লৈ আহিছো আপুনি সোনকালে আহকচোন অ'কে ঠিক আছে মই গৈ আছোঁ হে প্ৰভু আজি মই মোৰ জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছোঁ মই জানো কোনোবাই হয়তো মোৰ সিদ্ধান্তটো বেয়া পাবও পাৰে কিন্তু মই ভুল সিদ্ধান্ত ল'ব খোজা নাই মই যাৰ লগত থাকি সুখী হ'ব পাৰিম তেওঁৰ লগত থাকিব বিচৰা সিদ্ধান্তটোত মোৰ ভুল গ'ল ৰোহনৰ বাহিৰে মই কাৰো লগতে সুখী হ'ব নোৱাৰোঁ প্ৰভু সি ক'ব নোৱাৰিলেও আজি মই তাক নিজেই ক'ম আৰু মোৰ বিশ্বাস সি মোৰ কথাত না নকৰে তুমি কিন্তু মোক সহায় কৰিবা দেই প্ৰভু সি মোৰ লাইফত অহাৰ পৰা নাজানো কিয় মোৰ লগত হৈ থকা এই আচৰিত ঘটনাবোৰ কমিব ধৰিছে আৰু সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে মই গোটেই জীৱনটো তাৰ লগতে থাকিম আৰু তেতিয়াহে মই সুখী হৈ থাকিব পাৰিম অ হিমানী কোনফালে ওলালা অকণমান কাম এটাত যাওঁ ইহঁতৰ কথাবোৰ কি হ'ল হে নক'ব আৰু ইমান বিয়া পাতিলো এইখন বিয়াতে খেলি মেলি হৈছে জানেনে কথাবোৰ শেষ হোৱাই নাই নেকি নাই আৰু বেছি বেয়াহে হৈছে কি হ'ল আজি ল'ৰা দেউতাকে সিহঁতৰ ঘৰলৈ আহি আঙুঠিটো ঘূৰাই নিব চাগে ইছ বৰ বেয়া কথা হ'ল নহয় ছোৱালীক যদি বিয়া দিবলৈ মনেই নাছিল সিহঁতে ইমান দূৰ আগবাঢ়িব নালাগিছিল নহয় মই কিবা সিহঁতক জোৰ কৰি বিয়া দিবলৈ ঠিক কৰিছিলো নেকি হয় দিয়া কথা বতৰা পাতিছিলো চবফালে মিলিছিল সেইকাৰণেহে বিয়াখনলৈ আগবাঢ়িছিলো তাই যদি ক'ৰবাত লেঠা লগাই থৈছিলে আগতে খোলা খুলিকে কৈ দিব লাগিছিলে কি কৰিবা আৰু আজিকালি ছোৱালীৰ ৰিস্ক লোৱাই টান তাকেহে মই দুগৰাকী মানুহৰ লগত বেয়া হ'ব লগা হৈছে কম বেয়া পাইছেনে কিন্তু তোমাক বেয়া পাব লগা কি আছে তুমিনো লোকৰ মনৰ কথা কেনেকৈ জানিবা আপুনিহে বুজিছে বেলেগে বুজি পোৱা নাই নহয় আঙুঠি পিন্ধোৱাৰ পিছত বিয়া এখন ভাঙিছে কম ডাঙৰ কথা হৈছে নে বাৰু কওকচোন কম লাজ পাইছোনে তেওঁলোকৰ ওচৰত তেওঁলোক আকৌ আলাপচা মানুহ নহয় বৌ হয় দিয়া পস্তাব বুজিছে বহুত পস্তাব আৰু সীমাকে মোৰ লগত কথা এষাৰো নাপাতিলে মই বৰ বেয়া পাইছো জানেনে কিয় বা এনেকুৱা হ'ল যি হ'ল বুজিছে মই আৰু এইবিলাক কথাত লাগি নাথাকো যিমানে এইবোৰ কথাত সোমাম মোৰ সিমানে মনটোহে বেয়া লাগিব তুমি তোমাৰ নিজৰ কামত লগাই ভাল বুইছা বাৰু বৌ এতিয়া কথা পাতি নাথাকো দিয়ক যাওঁ ঠিক আছে একো অপকাৰ যে নকৰিলে বৰ ভাল হ'ল দেই এইটো চিনি পোৱা নাই পাইছো কিন্তু এইটোৱে খুৰাৰ হয় তাৰমানে মই এইটোৱে আৰুষি মানে তোমাক মানে বহুত বুজাই থাকিব লাগে সুধীৰ নহয় মইতো এনেকুৱা এটা কাম কৰিব লাগিব বুলি ঠিক মইতো তোমাক কৈছোৱেই এনেকুৱা ৰিস্ক থকা কাম কৰিব লাগিব বুলি
মই তাৰ কাৰণে সাজু আছিলোঁ, কিন্তু এনেকুৱা কাম উপায় নাই। শিৱাৰ জীৱন অন্ধকাৰ কৰিবলৈ হ'লে এনেকুৱা ৰিস্ক থকা কামটো কৰিবই লাগিব। মই তোমাক কৈছোৱেই, শিৱাহঁতৰ ঘৰৰ মানুহে আৰুষিৰ কিবা অপকাৰ কৰিব বুলি তেওঁলোকে ভয় খাই আছে। এতিয়া যদি এনেকুৱা এটা ঘটনা ঘটে, কোন ফচিব? শিৱাই নহয় জানো? আৰু শিৱা ফচা মানেতো তোমাৰ ৰাস্তা মুকলি হোৱা। এতিয়া তুমি সাজুনে? ক ক'ত আছ? ৰুমতে আছোঁ। ক'ৰবালৈ ওলাই যাবি নেকি এতিয়া? এতিয়া নাযাওঁ, অলপ পিছত যাম। কিয় কচোন? নহয়, তোৰ ওচৰলৈ যাম বুলি ভাবিছিলোঁ। এতিয়াই যাম। এতিয়াই আহিবি নেকি? এতিয়াই। আহ তেনেহ'লে। হঠাৎ বুঢ়াটোৰ কি হ'ল? দুখ কি চাবলৈ পৰা আগতে গুচি যাব নেকি? নাই, নাযায়। আনক দুখ কষ্ট দিয়া মানুহজনে ইমান সোনকালে মুক্তি নাপায়। আনক দিয়া কষ্টৰ ফল তেওঁ ভোগ কৰিহে যাব লাগিব। আকৌ ভাল হৈ তেওঁ ঘূৰি আহিবই লাগিব। এইখন ঘৰ ধ্বংস হোৱা তেওঁ নিজ চকুৰে দেখিব লাগিব। দেখিব লাগিবই। ইমান কিহৰ উৎপাত তোৰ? মইনো ক'ত উৎপাত কৰিলো বৌ? আপুনি দেখোন চিঠাৰ ওপৰে কিবা কিবি ভাবি কেনে মোক খুন্দা মাৰিব ওলাইছিল। বৌ আপুনিনো অনবৰতে কি ভাবি থাকে হা? কি ভাবি থকা দেখিলি তই মোক? মই তিঠাৰ ওপৰে লক্ষ্য কৰি আছো নহয়, আপুনি কিবা কিবি ভাবি আছে। কিনো ভাবি থাকে হা? ককাৰ যে গা বেয়া কৰিছে তই দেখিছনে নাই? দেখছো। তেনেহ'লে মই কি ভাবি আছো তই সুধিছ যে? আপুনি তাৰমানে আটাৰ গা বেয়া কথাটোহে ভাবি আছে। নহ'লে আৰু কি ভাবিম? তাকে মই ভাবছো আপুনিনো ইমান কি ভাবি থাকে। বৌ এটা কথা গম পাইছিনে নাই? কি? এটা যেনেকে পৰি আছিল, মই যদি টাইমত যাই নাপাওঁ আজি ডাঙৰ অঘটন এটাই ঘটি গেল হয়। মানুহটো ভাল হলিয়ে হয় আৰু। হ'ব হ'ব, ভাল হ'ব, সোনকালেই ভাল হ'ব, তই চাই থাক। বৌ চবে যে হস্পিটালত গেছি, আমি দুটাই এখন ঘৰত আকলে আছো, গম পাইছিনে নাই? মানুহবোৰ যে ওলাই গ'ল ময়ো দেখিছো নেকি? কি যে কথাবোৰ সুধি থাকো নহয়, কাম কৰ। এই চব মানে হয়তো বৌতো দেখছি গোটেই মানুহ যাৱা, ময়ো যে কি কথা ভাবি থাকো, কাম কৰিব লাগে যি টি মাথা মাৰি থাকো মানে ময়ো। তাই যেতিয়া বিয়াখনত মনেই নাই, জোৰ কৰি বিয়া দিলে তাই জানো অশান্তি নহ'ব? সেইটোতো হয় বাৰু। সেইকাৰণেই ভাবিছোঁ তাই মোৰ লগত থাকক। মানে তই তাইক বিয়া কৰোৱাৰ কথা ভাবিছ নেকি? তাৰমানে ৰোহনৰ লগত বিয়া হ'লে তোৰ একো প্ৰব্লেম নাই? তই সুখী হৈ থকাটোৱে মই বিচাৰোঁ, আৰু সেইকাৰণে তোৰ মনটো বুজি পাইহে মই কথাটোত ইমানকৈ লাগি আছোঁ। অৱতাৰ 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 অৱতাৰ। কি কথা আছে নকওঁ কিয়? বচোন। মানে মই আৰুচিৰ কথা ক'ব খুজিছিলোঁ। আৰুচিৰ কথা? কি? বাৰু এটা কথা কচোন, তই আৰুচিক ভাল পাওঁ? পাওঁ, কিন্তু তই যিটো চেঞ্চত ভাল পোৱা কথা কৈছ সেইটো কেইদিনমানৰ আগলৈকে মই ভবাই নাছিলোঁ। মানে এতিয়া ভাবিছোঁ? বহুত কথা চিন্তা কৰি কথাবোৰ অলপ বেলেগকৈ ভাবিছোঁ। আচ্ছা, কি বেলেগকৈ ভাবিছ কচোন তই? আৰুচিৰ আঙুঠি পিন্ধোৱা হৈ গ'ল, কিন্তু তাই বিয়াত বহাৰ একেবাৰে মন নাই।
তাতে দুইখন ঘৰৰ মাজত খেলি মেলি হৈ আছে। খেলি মেলিবিলাক বাৰু ঠিক হৈ যাব, কিন্তু আৰুচিৰ মনটো, তাই যেতিয়া বিয়াখনত মনেই নাই, জোৰ কৰি বিয়া দিলে তাই জানো অশান্তি নহ'ব? সেইটোতো হয় বাৰু। সেইকাৰণেই ভাবিছোঁ তাই মোৰ লগত থাকক। মানে তই তাইক বিয়া কৰোৱাৰ কথা ভাবিছ নেকি? অঁ, কিন্তু কথাটো হ'ল তাইক কওঁ কেনেকৈ? কথাটো ভাবি থকাতকৈ তহঁতে আলোচনা নকৰ কিয়? কৈছোৱেই দেখোন, কালি কথা পাতিবলৈ সময়ে নাপালোঁ। ফোন এটাতো কৰিব পাৰ। তাৰমানে ৰোহনৰ লগত বিয়া হ'লে তোৰ একো প্ৰব্লেম নাই? তই সুখী হৈ থকাটোৱে মই বিচাৰোঁ, আৰু সেইকাৰণে তোৰ মনটো বুজি পাইহে মই কথাটোত ইমানকৈ লাগি আছোঁ। তেনেহ'লে ময়ো তোক এটা কথা কওঁ। কি? মই এটা ডিচিশ্যন লৈছোঁ। কি ডিচিশ্যন? আজি ৰোহনক মই নিজেই কথাটো ক'ম, আৰু মই ভাবোঁ তাৰ পৰা এটা পজিটিভ আনচাৰে পাম। আচ্ছা ৰোহন, তই যদি মোৰ কথা শুন, মই তোক এটা কথা কওঁ। কি? তই যিটো কথা ভাবিছ, মোৰ মতে তই একদম ঠিকেই ভাবিছ। মাকক লৈহে চিন্তা হৈছে, বাকীবিলাক বাৰু ইমান ভাবি থকা নাই। এই সময়ত মাকো মানি যাব, ইমান চিন্তা কৰিবলৈকে একো নাই। আমাৰ ঘৰখনে বা কি কয় সেইটোতো ভাবিবলগীয়া হৈছে। এই তহঁতৰ ঘৰৰ মানুহবিলাকো মই জানো নহয়, একেটা কথাতে ইমান লাগি নাথাকে। গতিকে অকণমান বুজাই ক'লেই হৈ যাব। সেইটো ময়ো জানো, সেইটো কাৰণেতো সাহস কৰিছোঁ। সাহস কৰিছোঁ যেতিয়া, আৰু অকণমান সাহস কৰি তই আৰুচিক কথাটো কৈ দে। তই এটা কথা কচোন। কি? তই মোক আজি এইবোৰ কথা কিয় সুধি আছ? নহয়, একচুৱেলি চা, মই কালি তোৰ লগত কথা পাতি যোৱাৰ পিছতে মই কথাবিলাক ভাবিলোঁ, আৰু ভাবি পালোঁ যে তইতো তাইৰ ভাল হোৱাটো বিচাৰ। গতিকে তই তাইৰ পৰা কিয় আঁতৰি থাকিবি? কিন্তু তাইক যে আঙুঠি পিন্ধাই থৈছে। আৰে তাইৰ যদি বিয়াখনত সন্মতি নাই, তেতিয়াহ'লে আঙুঠি পিন্ধোৱা নিপিন্ধোৱা কি অৰ্থ আছে? সেইটোও হয়। এই হয় মানে হয়েই। তই এতিয়া চিধা যা আৰু আৰুচিক মনৰ কথাবিলাক কৈ দে। আৰে চা, মই ভাবোঁ তাই তোৰ কথা মানি ল'ব। চা, কথাবোৰ যিমানে ভাবিবি সিমানে বেছি জট লাগি গৈ থাকে। গতিকে কথাবিলাক জট লগাৰ আগতেই সকলোবিলাক ঠিক কৰি ল। কি? ইহঁতে আজি আঙুঠি ঘূৰাই নিবলৈ আহিব? অঁ, অজন্তাই কথাটো কেনেকৈ গম পালে? ইমানেই কৈছে বোলে। বৰ আচৰিত মানুহে ঘৰলৈ বিয়া দিয়াৰ কথা ভাবিছিলোঁ দেই। ভুল তোমাৰে। আৰে মোৰ কি ভুল? আৰে ইমানে কিমানবাৰ কথা পাতিবলৈ আহিছিল, তুমি কথা পাতিলানে? হিমানীক যে তেওঁলোকে পঠাইছে, তেওঁলোক নিজে নাহিলে কিয়? মানে ৰোহন আৰু আৰুচি এতিয়া লগ হৈছে, বঢ়িয়া, আৰু মই সিহঁতৰ পাছতেই আছোঁ। গুড। এতিয়া মাত্ৰ এটা সুবিধা লাগে। অৱতাৰ 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 অৱতাৰ। হঠাৎ মোৰ ককাৰ কি হৈ গ'ল? কি হ'ব পাৰে মই অনুমান এটা কৰিছোঁ। কি? তোমাক যে মই কথাটো কৈছিলোঁ, তুমি তেখেতক সুধিব নালাগিছিল। তুমি তেনেকৈ সুধি দিয়াৰ কাৰণে তেওঁ চিন্তাত পৰিল, আৰু এই চিন্তাৰ কাৰণেই। আৰে ইমান চিন্তা কৰিব লগা কথাই নহয়। তুমি দেখোন জানাই তেওঁ কথাবিলাক অলপ বেছিকৈ চিন্তা কৰে। আৰে মই জাষ্ট কথাটোৱে সুধিছিলোঁ যে তেওঁৰ প্ৰব্লেমটো কি। বুজি পাইছোঁ, তোমাৰ মুখত প্ৰব্লেমৰ কথা শুনি তেওঁ অলপ বেছি চিন্তাত পৰিল। কিন্তু আংকল, তেওঁ ভাল হ'বনে? সকলো ঈশ্বৰৰ হাতত। হে ভগৱান, সেইবাৰ ককাক কিবা এটা কৰি বচাই দিয়া। নেক্সট টাইম মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ। ভাল হ'ব দিয়া, চিন্তা নকৰিবা। মাত্ৰ এইবাৰৰ পৰা তেওঁক কথা কওঁতে অকণমান সাৱধান হ'বা। নাপায় শিৱা, নাপায়। কি? অঁ, তোমাক কোনে ক'লে? হিমানীয়ে? মই বোলো আপোনালোকে কথাটো গম পাইছেনে নাইবা? নাই, আমাকতো একো জনোৱা নাই। এই যি হ'ল হ'ল বুজিছে, মনত দুখ কৰি নাথাকিব। বিশেষ একো নকৰি যে আঙুঠিটোকে ঘূৰাই নিবলৈ বিচাৰিছে, মোৰ মতে ভালেই হৈছে। আৰুচিকো দুখ কৰি থাকিবলৈ মানা কৰিব।
তাইৰ দৰে ছোৱালী এজনীয়ে ভাল ল'ৰা এটা পাবই আপুনি একেবাৰেই চিন্তা নকৰিব কি ইহঁতে আজি আঙুঠি ঘূৰাই নিবলৈ আহিব অঁ অজন্তাই কথাটো কেনেকৈ গম পালে ইমানেই কৈছে বোলে বৰ আচৰিত মানুহে ঘৰলৈ বিয়া দিয়াৰ কথা ভাবিছিলো দেই হা? ভুল তোমাৰে আৰে মোৰ কি ভুল আৰে ইমানে কিমান বাৰ কথা পাতিবলৈ আহিছিল তুমি কথা পাতিলানে হিমানীক যে তেওঁলোকে পঠাইছে তেওঁলোক নিজে নাহিলে কিয় তেওঁলোক অহা হ'লে মই কথা পাতিলোহেঁতেন নহয় হেৰা বিয়াখন ভঙাত কিন্তু মই আচৰিত হোৱা নাই চিন্তাও কৰা নাই বংশ ভালেই পাইছোঁ এনেইতো আৰচীৰ বিয়া হ'বলৈ মন নাছিলেই ভালেই হ'ল কিন্তু কি তাই বদনাম এটা পাব লগা হ'ল সেইটো ভাবিহে মোৰ বেয়া লাগিছে আমি যেতিয়া ভুলেই কৰা নাই মিছা বদনাম দি কি পাব তুমি কেইজনক কৈ ফুৰিবা আমাৰ ভুল নাই আমাৰ ভুল নাই তেওঁলোকেহে আমাক মিছাকৈ ভুল বুজিলে হা তোমাৰ কথা বিশ্বাস কৰিব কোনোবাই মিছামিছি ছোৱালীজনী বদনাম হ'ল আৰুচি তইতো এতিয়া অফিচলৈহে যাবি অঁ অফিচলৈ অলপ দেৰিকৈ গ'লে নহ'বনে কিয় তোৰ লগত মোৰ অলপ কথা আছে কচোন নহয় মানে অলপ সময় লাগিব ইমান ডাঙৰ কথা নে হেল্ল' ক'ত মই কামত আছোঁ তাকেইতো কি হৈছে কোৱা মানে ৰোহন আৰু আৰুচি এতিয়া লগ হৈছে বঢ়িয়া আৰু মই সিহঁতৰ পাছতেই আছোঁ গুড এতিয়া মাত্ৰ এটা সুবিধা লাগে অলপ সাৱধানে থাকিবা বুজিছাই নহয় হ'ব মই ৰাখিছোঁ এতিয়া আৰুষি অবতার 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 অৱতাৰ সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো Bihar Naturals Hair Oil